মণ্ডল বিভাগৰ ফৰ্মখন ফিল আপ কৰিবৰ বাবে সৰ্বপ্ৰথমে আপোনালোকে গুগল স্ক্ৰীনত যিটো দিয়া আছে তাত যিটো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ এটা মুকলি হ'ব। মুকলি হোৱাৰ পিছত ৰাইট ছাইডে ৰেজিষ্টাৰ এণ্ড এপ্লাই নাও ইয়াত যিটো হিয়াৰ দিয়া আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ মাজত মুকলি হ'ব। তাৰপিছত তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে সকলোখিনি ইনফৰমেশ্যন দি দিয়া হৈছে, কিমান KB কি কথা আপোনালোকে ডকুমেণ্টবোৰ ফাইল কৰি পিনি আপলোড দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো নেক্সট বটন আছে তাত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ লগে লগে ইয়াত অনলাইন যিখন এপ্লাই ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম সেইখন মুকলি হৈ যাব। ইয়াতে Have you completed 6 month records certificate class course RCC CCC training at the Assam Survey at an statement training and settlement training center ইয়াতে যিটো দিয়া আছে ইয়েছ দিব লাগিব। যিসকলৰ এই চাৰ্টিফিকেটখন আছে তেওঁলোকেহে কেৱল আবেদন কৰিব পাৰিব। ইয়াতে এপ্লাই পোষ্ট ইয়াতে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ফুল নেম আৰু কেণ্ডিডেট চাৰ্টিফিকেট ইয়াতে আপোনালোকে মিষ্টাৰ মিছেছ মিছ কি লিখে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো মেট্ৰিকৰ 10th লেভেলৰ চাৰ্টিফিকেট আছে বা এডমিট আছে তাৰ মতে ইয়াতে আপোনালোকে কেপিটেল লেটাৰত আপোনালোকে চাৰ্টিফিকেটৰ মতে ফিল কৰিব আপোনালোকৰ ফুল নেমটো। তাৰপিছত আহিলে ফাদাৰ্ছ নেম, তাৰপিছত আহিলে মাদাৰ্ছ নেম, তাৰপিছত আহিলে স্পাউচ নেম। যদি আপোনালোকৰ বিয়া পতা হয় তেন্তে আপোনালোকৰ হাজবেণ্ড ৱাইফ যিকোনো এজনৰ নাম আপোনালোকে দিব পাৰে। তাৰপিছত ইয়াতে কেণ্ডিডেট ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰিব লাগিব। ডেট ইয়েৰ মন্থ আপোনালোকে এডমিটৰ মতে দিব যাতে আপোনালোকৰ কোনো কাৰণতে ভুল নহয়। এইখিনি হোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে জেণ্ডাৰটো আপোনালোকৰ অট'মেটিক আহি যাব। ইয়াতে মেল ফিমেল আপোনালোকে চিলেক্ট কৰিব বিচাৰে যদিও আপুনি চিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটোত বহুতে ভুল কৰে, যিহেতু তেওঁলোকে PRC মতে ফিল আপ নকৰি নিজৰ যিটো এড্ৰেছ আছে তাৰ মতে ফিল আপ কৰি দিয়ে, যাৰ ফলত ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰব্লেমৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। সেইবাবে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো নিজৰ PRC মতে দিলে সুবিধাজনক হ'ব। ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে এড্ৰেছ লাইন 1 আপোনালোকৰ, তাৰপিছত যিটো য'ত আপোনালোকে বসবাস কৰে PRC মতে দিব। তাৰপিছত পোষ্ট অফিচ, পুলিচ ষ্টেচন এইখিনি আপোনালোকে দিব পাৰে। যদিহে আপোনালোকৰ টাউন এৰিয়া হয়, ৱাৰ্ড নম্বৰ পৰে, তেনে ক্ষেত্ৰত আপোনালোকে ৱাৰ্ড নম্বৰটো দিব পাৰে। তাৰপিছত চিটি, আপোনালোকে কোনটো চিটিত বিলং কৰে, আপোনালোকৰ মেইন যিটো চিটি হয় তাত এইটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰে, কোনটো ডিষ্ট্ৰিক্টৰ বিলং কৰে আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তাৰপিছত ষ্টেটটো যিহেতু আছামেই হ'ব আপোনালোকে আছাম দিব। তাৰপিছত ইয়াতে আহিলে পিনক'ডটো আপোনালোকে পষ্টেল কোড আপোনালোকৰ যিটো ডাকঘৰ আণ্ডাৰত হয় সেইটোহে দিব। অন্য পিনক'ড দিলে আপোনালোকে পিছত অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। ইয়াতে আৰু এটা অপশ্যন দিয়া আছে ৰেচিডেণ্টেল এড্ৰেছ। ইয়াত আপোনালোকে ৰেচিডেণ্টেল এড্ৰেছটো দিব পাৰে। ইয়াত য'ত আপোনালোকে কৰ্মসূত্ৰে বা আপোনালোকে অন্য যিকোনো কাৰ্যত আপোনালোকে যদি বসবাস কৰি আছে কিবা কাৰণত, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে যিটো ৰেচিডেণ্টেল এড্ৰেছ হয় সেইটো দিব পাৰে। তাৰপিছত ইয়াতে যদিহে আপোনালোকৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে যিটো টিকড হয় বক্স দিয়া আছে তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ অট'মেটিক ফিল হৈ যাব। তাৰপিছত আপোনালোকে এইখিনি গোটেইখিনি ফিল কৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো মাৰিবলৈ আহিব। মোবাইল নাম্বাৰটো আপোনালোকে যিটো OTP এভেইলেবল দিব পাৰিব সেইটোহে দিব। যদিহে আপোনালোকৰ আপডেটেড মোবাইল নাম্বাৰটো নিদিয়ে তেনে ক্ষেত্ৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ নহ'ব। ইয়াতে কেণ্ডিডেট মোবাইল নাম্বাৰটো দিব, তাৰপিছত এণ্টাৰ যিটো চেণ্ড কৰিব ইয়াতে OTP চেণ্ড কৰিব। তাৰপিছতে ইয়াতে অপশ্যনটো দিয়া আছে, আপোনালোকে এইফালে স্ক্ৰল কৰিব, ইয়াতে চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP যাব। OTPটো আপোনালোকে ভালদৰে চাই পিনি ইয়াতে OTPটো ফিল কৰিব। OTPটো ফিল কৰাৰ পিছত ইয়াতে ভেৰিফাই OTP আছে, ভেৰিফাই OTP অপশ্যনটোত ক্লিক কৰিব। এইখিনি কৰাৰ পিছত ইয়াতে যদি আপোনালোকৰ দ্বিতীয় ফোন নম্বৰ আছে, আপোনালোকে অল্টাৰনেট মোবাইল নম্বৰ দিব বিচাৰে যদি ইয়াতে দিব পাৰে। তাৰপিছত আহিলে ইমেইল এড্ৰেছটো আপোনালোকে ভালদৰে দিব। তাৰপিছত নেশ্যনেলিটি অফ কেণ্ডিডেট ইয়াতে যিটো দিয়া আছে, ইয়াতে নেশ্যনেলিটি কেণ্ডিডেট ইয়াতে ইণ্ডিয়ান দিব। তাৰপিছত আধাৰ কাৰ্ডৰ যিটো চাৰ্টিফিকেটৰ নম্বৰ আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো 12 ডিজিট নাম্বাৰটো ইয়াতে দিব পাৰে। এইখিনি হোৱাৰ পিছত আৰু কাম আছে আপোনালোকৰ। যিহেতু বহু লোকক মই আগতে কৈছিলোঁ এক্সচেঞ্জ কাৰ্ডটো যদি আপডেট নাই কিবা কাৰণত আপোনালোকৰ দিন উকলি গৈছে তেনে ক্ষেত্ৰত আপোনালোকে আপডেট কৰি ল'ব লাগিব। যদি ৰিনিউ ডেট উকলি গৈছে, যদিহে ৰিনিউ ডেটটো কিবা কাৰণত উকলি যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেইটো টোটেলি চেঞ্জ হৈ যায়। সেইবাবে আপোনালোকে ৰিনিউ ডেটৰ আগতে যেতিয়া ৰিনিউ ডেটটো দিব এমাহমান দিয়া হয় সেইটোতে আপোনালোকে কৰি ল'ব। তাৰপিছত ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো ইয়াতে ইয়েছ দিব। ইয়েছ দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অট'মেটিক ফিল কৰিবলৈ আহি যাব, আপোনালোকে ফিল কৰিব। তাৰপিছত আছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, ইয়াতে ইয়েছ দিব। PRCখনত আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আৰ ইউ মেৰিড ইয়াতে দিয়া আছে। ইয়াতে যদি আপোনালোকে বিয়া পতা হয় তেন্তে বিয়া পতা দিবলৈ ইয়েছ দিব, আৰু যদিহে ন তেন্তে ন দিব আৰু আগলৈ যাব।
আগলৈ যোৱাৰ পিছত ইয়াতে চেণ্টাৰ অফ ডিষ্ট্ৰিক্ট এক্সামিনেশ্যন এটা অপশ্যন আহিব। ইয়াতে চেণ্টাৰ অফ ডিষ্ট্ৰিক্ট এক্সামিনেশ্যন অপশ্যনটো আহিব। ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে যিটো আপোনালোকৰ ওচৰৰ চেণ্টাৰ হয় আপোনালোকৰ তাতেই দিবলৈ আহিব। আপোনালোকে যোনটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব তাৰ আণ্ডাৰতে এক্সাম চেণ্টাৰ আহি যাব। আপোনালোকে চিন্তা কৰিব নালাগে যে আমি বেলেগ ক'ৰবাত পৰি যাম নেকি। তাৰপিছত আহিলে ইয়াতে কেটেগৰী অফ কেণ্ডিডেট, আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে, জেনেৰেল, SC, ST, প্লেনছ, SC হিলছ, OBC, MOBC কি হয় আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে জেনেৰেল যদি চিলেক্ট কৰে, যদি EWS আছে তেন্তে EWS দিব পাৰিব, আৰু যদিহে নাই তেনে ক্ষেত্ৰত আপোনালোকে জেনেৰেল চিলেক্ট কৰিলে আপোনালোকৰ ইয়াতে আহিব কোনো কাৰণতে নাহে। তাৰপিছত ইয়াতে OBC যিহেতু চিলেক্ট কৰিলে আপোনালোকৰ OBC কেটেগৰীটো আহিব। আপোনালোকৰ যদি ইয়াৰ ভিতৰত কোনোবা এটা আছে তেন্তে দিব পাৰে, আৰু যদিহে নাই তেনে ক্ষেত্ৰত আপোনালোকে নিদিলেও চলি যাব। তাৰপিছত আহিলে আৰ ইউ ফিজিকেলি চেলেঞ্জ, যদিহে আপোনালোকে ফিজিকেলি হেণ্ডিকেপ হয় তেনে চাৰ্টিফিকেট আছে তেন্তে ক্ষেত্ৰত ইয়েছ দিব। ইয়েছ দিলে আপোনালোকৰ ডিচেবিলিটি চাৰ্টিফিকেট, ডিচেবিলিটি ডিগ্ৰী, এইখিনি ডিচেবিলিটি পাৰ্চেণ্টেজ, এইখিনি আপোনালোকৰ চাৰ্টিফিকেট নাম্বাৰ এইখিনি দিবলৈ আহি যাব। আৰু যদিহে ন' তেন্তে ন' দিব। তাৰপিছত আগলৈ বাঢ়ি যাব। ৰিলিজনটো কি হয় আপোনালোকে হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান কি হয়, খ্ৰীষ্টান আদাৰ্ছ যিসকলে হয় সেইখিনি দিব পাৰে। আৰু এক্স ছাৰ্ভিচমেন, যদি আপোনালোকে পূৰ্বতে কোনোবা চাকৰিৰ লগত জড়িত হৈ আছিলে তেনে ক্ষেত্ৰত আপোনালোকে এক্স ছাৰ্ভিচমেনত ক্লিক কৰিব। এক্স ছাৰ্ভিচমেনত ক্লিক কৰিলে আপোনালোকৰ আকৌ আহি যাব এক্স ছাৰ্ভিচমেন ID কাৰ্ডৰ যিটো জিলা সৈনিক বৰ্ড হয় সেইখিনি আপোনালোকে ইনফৰমেশ্যন দিবলৈ আহি যাব। তাৰপিছত ID কাৰ্ডৰ ডিষ্ট্ৰিক্টৰ যিখিনি ইছ্যু হয় সেইখিনি আপোনালোকৰ এণ্টাৰ ইছ্যুইং ডেট সকলোখিনি দিবলৈ আহি যাব। আৰু যদিহে এক্স ছাৰ্ভিচমেন নহয় তেন্তে ন' কৰিব। ন' কৰি পিনি আগলৈ যাব। আগলৈ যোৱাৰ পিছত ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ভালদৰে চাই ল'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি 10 পাছৰ আপোনালোকে ইয়াতে কিমান মাৰ্ক অবটেইন হৈছিলে আপোনালোকে দিব লাগিব। তাৰপিছত ইয়াতে টোটেল মাৰ্কটো দিব আৰু ইয়াতে পাৰ্চেণ্টেজটো দিব। তাৰপিছত ইয়াতে ৰোল নম্বৰটো আপোনালোকে দিব লাগিব। ঠিক তেনেদৰে এইখিনি কৰাৰ পিছত আৰু এটা অপশ্যন আছে, এনেকৈ চাব ইয়াতে হাই ছেকেণ্ডেৰী আপোনালোকৰ 12 পাছ কোনটো ষ্ট্ৰীমৰ পৰা আছিলে, আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স কোনটো ষ্ট্ৰীমৰ পৰা আছিলে সেইটো দিব লাগিব। তাৰপিছত ইয়াতে মাৰ্ক অবটেইনটো আপোনালোকৰ কিমান আছিলে, টোটেল মাৰ্কটো কিমান আছিলে, তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজটো দিব আৰু ৰোল নম্বৰটো ইয়াতে দিব লাগিব। এইখিনি কৰাৰ পিছত মেইন আহিলে আপোনালোকৰ 6 month ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ RCCC ট্ৰেইনিং এট আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ। ইয়াতে যিটো চাৰ্টিফিকেট আছে মিনিমাম 6 monthৰ, যিহেতু 2022 চনতে চাৰ্টিফিকেট কোৰ্চ কৰিবলৈ কাৰণে ৰিটেন এক্সাম পতা হৈছিলে, যিসকলে কৰিছে তেওঁলোকৰ বাবে গ'ল্ডেন চান্স আহিছে এইবাৰ, তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াতে চাৰ্টিফিকেট নাম্বাৰটো দিব, ইয়েৰ অফ পাছিংটো দিব, তাৰপিছতো ফৰ্মটো আপোনালোকৰ ইয়াতে দিব লাগিব, কেই তাৰিখৰ পৰা কিমান চনৰ পৰা কিমানলৈকে আপোনালোকে কেই তাৰিখৰ পৰা কৰিছিলে সেইখিনি ডিটেইলছটো দিব লাগিব। তাৰপিছত ইয়াতে সকলোখিনি দিয়াৰ পিছত আপোনালোকৰ মেইন কাম আহিলে ইয়াতে ফটো আৰু ছিগনেচাৰ চাইজটো দিয়া আছে। ইয়াতে ফটো আৰু ছিগনেচাৰ চাইজটো ইয়াত দিয়া আছে 35 KB হ'ব লাগিব ফটোখন। ইয়াতে যিটো আছে হোৱাইট বেকগ্ৰাউণ্ডত দিলে আপোনালোকৰ ভাল হ'ব ফটোখন, আৰু পিক্সেলটো আপোনালোকে দিয়া আছে 250 পৰা 320 পিক্সেলটো হাইটটো দিয়া আছে, আৰু ৱেইটটো দিয়া আছে আপোনালোকৰ 250 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত কৰিলে আপোনালোকৰ কামটো হৈ যাব। তাৰপিছত ছিগনেচাৰটো তেনেকৈ আপোনালোকৰ 30 KB ভিতৰত হ'ব লাগিব। হাইটটো 1 পিক্সেলৰ পৰা আপোনালোকৰ 180 পিক্সেল দিয়া আছে। ৱেইটটো আপোনালোকৰ ছিগনেচাৰৰ 150 পৰা 220 পিক্সেল দিয়া আছে। এইখিনি কাম কৰাৰ পিছতে আপোনালোকৰ ফৰ্মখন সম্পূৰ্ণ হৈ যাব। আৰু ইয়াতে আপোনালোকৰ পাছপৰ্ট এটা দিব লাগিব। পাছপৰ্টটো আপোনালোকৰ নিজৰ মনত থকালৈকে আপোনালোকে দিব লাগিব। 12 ডিজিটৰ মেক্সিমাম আপোনালোকে পাছপৰ্ট এটা দিব, আপোনালোকে যাতে মনত থাকে। আপোনালোক কনফাৰ্ম পাছপৰ্ট কৰিব। এইখিনি কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব, আৰু আপোনালোকে তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে যিটো টিক মাৰ্ক দেখা আছে ইয়াতে টিক মাৰ্কটো দিব। এবাৰ ভালদৰে আপোনালোকে ফৰ্মখন ভেৰিফাই কৰি ল'ব, আপোনালোকৰ কিবা থাকি গৈছে নেকি বা আপোনালোকৰ কিবা মিছমেচ হৈ আছে নেকি। এইখিনি চোৱাৰ পিছত আপোনালোকে ইয়াতে যিটো ছাবমিট দিয়া আছে এই ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। আৰু যদি বিশেষ কিবা জানিবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট যোগে সুধিব পাৰে। আশা কৰোঁ আপোনালোকে ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে বুজি পালে। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, আৰু আগলৈ যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকে তাৰ বাবে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।